Shaken. I want to have a baby with you. I just need a baby. With eyes as yours. Eyes like my Eric's. কি চিলাইছানো? অকণিৰ চোলা। আলমাৰীত পুৰণা কাপোৰ এডোখৰ আছিল। তাই ইমান সোনকালে বাঢ়ি আহিছে। আৰু দুটামান চোলা লাগিছিলেই। গণেশ আৰু নিতাই 2 মাহৰ পইচা দিলে। কি ভাবিছানো? সকলোৱে সময়মতে পইচাকেইটা দিলে তোমাৰ ইমান অসুবিধা নহলহেঁতেন। ইমানো ক'ত অসুবিধা হোৱা দেখিলে? কেতিয়াবা ভাবো কি? শিক্ষামন্ত্ৰীয়ে ঘোষ লৈ অযোগ্য কাৰোবাক চাকৰি দিলেই জানিবা, তাত আপত্তি কৰিবলৈ মোক কিহে পাইছিল? তেতিয়া অযোগ্য শিক্ষকে ল'ৰা ছোৱালীবোৰৰ মূৰ খালেহেঁতেন। এই 2 বছৰেই মোৰ বাবে তোমালোকে শাস্তি ভুগিছা। অকণমান টনাটনি হয় কেতিয়াবা, কিন্তু আপুনি মন্ত্ৰীকো জবাবদিহি কৰিব পাৰে বুলি ফুটনি কৰিব পাৰোঁ নহয়। ফুটনিৰে পেট ভৰিলেতো ভালেই আছিল। কিন্তু মই তালৈ পঢ়িবলৈ নাযাওঁ। তইতো ইংলিছেই পঢ়িব খোজ, পিছত দিল্লী ইউনিভাৰ্চিটিত পঢ়িবলৈ তোৰ ফাউণ্ডেশ্যনটো ভাল হ'ব লাগিব, আৰু কটনত সেইটো হ'বগৈ। হ'ব পাৰে, কিন্তু মই তালৈ নাযাওঁ। সকলোৱে তই কটনত পিউটো কৰাটো বিচাৰিছে তো মন। মানে সকলোৱে মানে কোন সকলোৱে? কিয়? তোৰ স্কুলৰ ছাৰ আৰু আমি মানে আপুনি। মই ক'ত পঢ়ো নপঢ়ো, কি কৰো নকৰো তাত মাত মতাধিকাৰ আপোনাৰ নাই। পৰীক্ষাৰ সময়ততো আপুনি মোক কোনো ধৰণে হেল্প কৰা নাই। হেল্প? তইতো কেতিয়াও হেল্প বিচৰা নাই। টিউশ্যনতে দেখোন আপোনাৰ দিন আৰু ৰাতি যায়। মোৰ কথা ভাবিবলৈ আপোনাৰ সময় বা ক'ত?
ইয়াৰ মুখখন বৰ বাঢ়িছে দেই। ইয়াৰ পৰা ওলাই নগ'লে মোৰ দৰে স্কুলৰ মাষ্টৰ হ'ব লাগিব। কিয় স্কুলৰ মাষ্টৰৰ আপত্তি কিহৰ? মোক দেখি আছতো। আছো, কিন্তু আপোনাৰ দৰে মইতো বুৰ্বকামি নকৰোঁ। পাগল হ'ল নেকি? মন্ত্ৰীৰ লগত কাজিয়া কৰি মই মোৰ চাকৰি হেৰুৱাবলৈ নাযাওঁ। কি হ'ল? কোন নাই মই তোৰ? আকৌ ঘূৰি যোৱাটো কষ্ট হৈ দিয়াচোন। ইফালে আকৌ খৰচ পাতিৰ কথা আছেই। খৰচ পাতি দেখা যাব। জলদি আহক, মই অফিচিয়েলি মেনেজ কৰি থ'ম। ঐ ৰমেন, চাৰা ফেৰী চলাইছিলি তই, দুটাকৈ মানুহ মৰিলে তোৰ কাৰণে, আৰু পইচা মই ভৰি আছো। অহা বছৰ চব ফেৰী বিক্ৰী কৰি দিম। ব্ৰহ্মপুত্ৰত ব্ৰিজ বনি আছে, তেতিয়া কি কৰিবি? ছাৰ ৰমেন, ভালে ভালে কৈ আছো, এইখিনি ল,
আৰু নিজৰ মাইকী আৰু পোৱালীক চম্ভাল আৰু আজিৰ পৰা যাতে মই তহঁতৰ মুখ ইয়াত দেখা নাপাওঁ বুজিলি ওলা কি ভাবি আছ নাই তোৰ মন আছে বোলাকে কি দেউতাই যে মোক সৰুতে চলোৱা গাড়ীখন কিনি দিছিল কেলে মনত নাই তই আগে আগে মই পিছে পিছে আৰু মানুহবোৰে যিয়ে ভেবা লাগি চাই মুখ লাগিল আকৌ এসপ্তাহ চুবলৈ নাপালে গাড়ী ফুচ মই কিন্তু কম জ্বলোৱা নাই দেই জ্বলোৱা নাই মানে সেইধৰণে মাৰো খাইছ বাপে চোচা মাৰিলে একেবাৰে তলকা মাৰি ককাৰৰ বুকুত সোমাও ককাৰে নোহোৱা হোৱাত মোৰ পিঠিত লুকাও দেউতাই আকৌ মোকেই কয় ঐ ভোলা আঁতৰ হ তই নষ্ট কৰিলি এইটো আঁতৰ হ নহ'লে তোকে বেটাম হয় দেই মানুহে কিন্তু তই বুলি ক'লে পকলা ৰাজাই স্কুলৰ পৰা আহিলে নাই ৰাজাই ভাত খালে নে নাই নৰিয়া হৈ পৰি থাকোঁতে মানুহটোৱে অকল তোৰ নামেই জপি থাকিল মই কওঁ আপুনি ৰাজা নামৰ জেগাত ৰাম নাম লওক আপুনি বৈকুণ্ঠ সিদ্ধি কৰিব ঐ শুন মই পথাৰৰ পৰা আহোঁ পাকঘৰত গোটেইখিনি আইটেম ঢাকি থৈ দিয়া আছে পোহৰ আহি পাওঁতে এঘণ্টামান লাগিব তই তেতিয়ালৈ ৰেষ্ট লৈ ল'ল অকণমান দরজাখন অকন খুলকচোন আপুনি অসীমত স্কুলৰ নতুন মাষ্টৰ মদহী মাতলামি কৰিব ঠাই নাপালি মোৰ মাষ্টৰৰ লগত কথা আছে ৰাতি 12 বজাত মাষ্টৰৰ লগত কথা পাতিব আহিছ মদহী ওলাই ইয়াৰ পৰা মাষ্টৰৰ কথা মই মদ খাম বাবে ভাল মানুহ এজনৰ লগত দেখা কথাও পাতিব নোৱাৰো নেকি ৰাণাদা কিমান ৰাতিখন ওলাই লাগিছে ভাইমন মই তোমাৰ ওচৰলৈ এটা লেবাৰ পেন লৈ আহিছোঁ মানে গোটেই অসমখনতে ইমান বানপানী হৈছে দেখিছাই নহয় মানুহবোৰৰ বৰ হাহাকাৰ হৈছে এই মানুহখিনিৰ বাবে আমি কিবা এটা কৰিব নোৱাৰোঁনে ভাইমন কৰিব পাৰিলেতো খুব ভাল হয় কিন্তু ৰাণাদা আপুনি কি কৰিম বুলি ভাবিছে আমি গান নাটক কৰা মানুহ
এই বানত ডুবি থকা মানুহখিনিৰ বাবে কিবা এটা কৰাটো আমাৰ দায়িত্ব নহয় জানো? এই মানুহখিনিতো আমাৰ দৰ্শক, এই মানুহখিনিতো আমাৰ শ্ৰোতা। এওঁলোক বিপদত থাকোঁতে আমি যেন মনে মনে শুই থকাটো উচিত হ'ব? তুমি কোৱাচোন। এইখনৰ নাম কি? এইখনৰ নাম চিনচেন। আৰু অসমত বনালে হ'ব ধুনচাই। না এই যশোদা ये छोटे पेडलर से काम नहीं चलेगा। আপোনালোকে তাইক সৰু সুৰা কামত লগাই থৈছে। হীৰা হয়। गोपाल Go